কিন্তু তই বৰ বেলেগ ধৰণৰ গান দিলি দেই বৰষুণৰ বতৰত মইনা নুঠে মটৰত খেলি মেলি কি কৰিব ছাৰ দিয়ক প্ৰথমতে চিট ডাউন হৈ লওক ন বঢ়িয়া 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 ৰ প্ৰথমতে চিট ডাউন হৈ লওঁ হৈ গ'ল পুৰাপুৰি চিট ডাউন প্ৰথমতে অসমবাসী ভাৰতবাসীৰ বাবে ভাল খবৰ কালি ভাৰতে বিশ্বকাপ জিকিলে মই খেল চাই আছিলো নহয় কালি ৰাতিলৈকে পুৰা বুকু ধপ ধপ মই কলো ন কেনেবাকে যদি হাৰ্ট এটেক থকালে মই কালি ফিনিছ আজি খবৰটো শুনিবলৈ পালোহেঁতেন হয় নাই ছাৰ একদম নেই পাও ইফালে বৰষুণো বৰ বেলেগ ধৰণে দিছে নহয় বৰষুণৰ কথাটো নকলে হ'ব এৰা নামে নলৈছে দেখোন বৰষুণ অ বাৰিষাৰে বৰষুণে তিয়ালেহি মনে অভিমানী সপোনতে তুমি মোৰ হুৱা ঐ কি হৈছিলে তাৰপিছত মিঠা বেগেৰে ঢৌ খেলা মৰমেৰে পলকতে ধুমুহা হৈ নামি আহা এইয়া বাৰিষাৰ ছিজন বানপানীৰ ছিজন খেতি বাতিৰ ছিজন ঠিক আছে দে মই এতিয়া তহঁতক দুটামান প্ৰশ্ন সুধিম বৰ বেলেগ ধৰণৰ প্ৰথম প্ৰশ্ন এইখন পৃথিৱীত আটাইতকৈ সুখী কোনবিলাক পৃথিৱীত আটাইতকৈ সুখী ইয়েছ মোৰ মতে ছাৰ জীৱ জন্তুবিলাক আটাইতকৈ সুখী কিয় মানুহটো নাহিলে যে ইয়াত আমি তাৰ মানে তহঁতি মানুহ প্ৰজাতিটো সুখী নহয় নি বাৰু কিন্তু জীৱ জন্তুবিলাক মই কলো আটাইতকৈ সুখী তাৰ আগতে এটা কথা কৈ দিছো বেকগ্ৰাউণ্ড চাউণ্ড আহিব পাৰে বৰষুণ দি আছে এতিয়া বৰ বেলেগ ধৰণৰ বৰষুণ তাৰ মাজতে আমি আৰু বকাই আছো উপায়টোতো নাই কচোন তেনে যদি জীৱ জন্তুবিলাক তহঁতি কেনেকৈ কোনটো এংগুলৰ পৰা আটাইতকৈ সুখী হোৱা দেখিলি জীৱ জন্তুবিলাকৰ না কিবা চিন্তা আছে ইপিলে গ'ল কিবা পালে খাই দিলে সিফালে গ'ল কিবা পালে খাই দিলে মানুহৰ নিচিনা না গাড়ী কিনিবলৈ চিন্তা না বোলো কিবা কিনিবলৈ চিন্তা না টকা পইচা লাগে না ইটোতকৈ ইটো হেভি ঘৰ বনাব লাগে একো টেনচনেই নাই মুঠতে খাই বৈ জীয়াই থাকিব লাগে কথাটোত পিছে দম নথকা নহয় হয়তো ন একো এটা চিন্তা নাই জনীহঁতৰ খাব লাগে বব লাগে শুব লাগে য'তে পায় ততে কনচিডাৰ কৰিব পাৰি নাই ছাৰ উত্তৰটো হয় বুলি দে কনচিডাৰ কৰি দিছোং তেনে যদি গাইজ আকৌ তহঁতি কচোন এইখন পৃথিৱীত আটাইতকৈ দুখী কোনবিলাক এই মাথাটো বেয়া কৰিবি নি তহঁতি মাথাটো বেয়া হোৱা নাইতো এতিয়া কলি বোলে আটাইতকৈ সুখী জীৱ জন্তুবিলাক আকৌ এতিয়া কৈছ আটাইতকৈ দুখী জীৱ জন্তুবিলাক কি মানে কি নকব ছাৰ বৰ বেলেগ ধৰণৰ লজিক আছে সেইকাৰণে মাৰিছে ছাৰ বৰ বেলেগ ধৰণৰ লজিক আছে কথা কবলৈ আহে কি হ'ল ছাৰ উত্তৰ কৈ দিওঁ নে কি লজিকটো কেনেকে এনেকে হৈ যায় কবতো লাগিবই ন এইখন পৃথিৱীত থকা সৰু জীৱ জন্তুবিলাক হয় সিহঁতে কোনো চিন্তা নোহোৱাকৈ খাবলৈ পায় ববলৈ পায় শুবলৈ পায় কিন্তু কোনদিনাখন মৰি থাকিব তাৰ কোনো গেৰেণ্টিয়েই নাই আজি বোলো কিবা এটা জন্তু জন্ম হ'ল কাইলৈ মৰি থাকিব পাৰে কোনো গেৰেণ্টি নাই মানুহৰতো অলপ আছেই ইফালে চাইছোং সিফালেও চাইছোং কিন্তু কি দেখিছোং কি কবি আৰু মিছা কথাও বাৰু কোৱা নাই এইটোতো দম আছে কথাটোত সেইকাৰণে ছাৰ মই ক'লো নহয় ই বৰ বেলেগ ধৰণৰ উত্তৰ দিয়ে দে হ'ব এতিয়া মই আকৌ প্ৰশ্ন সুধিম জলদি প্ৰশ্নটো সুধিম ৰ কিন্তু তাৰ আগতেহে এটা চিন্তা কৰিছো ইমান বৰষুণ দিছে নেৰিব নি জানো এইবলে নেৰে সেইটো ইন্দ্ৰ দেৱতাইহে জানিব আমি চাগে চিঠি লিখিব লাগিব দৰখাস্ত ৰ লিখিব নালাগে এতিয়া মই প্ৰশ্নটো সুধিছো তহঁতি মহাত্মা গান্ধী ডাঙৰীয়াক চিনি পাও প্ৰশ্ন হলে কিন্তু ছাৰ আপুনি বৰ বেলেগ ধৰণৰ সুধিছে দেই কৃষ্ণ কি বুলি কওঁ এতিয়া একো কব নালাগে দে মহাত্মা গান্ধী ছাৰক তহঁতে কেতিয়াবা লং পেণ্ট পিন্ধা দেখিছনে এইটো হলে কিন্তু দেখা নাই ময়ো দেখা নাই নিপিন্ধে তেখেতে কিয় লং পেণ্ট পিন্ধা নাছিল জানো নেকি ভাৰতীয় আন্দোলনৰ এটা লক্ষ্য আছিল বিদেশী বস্তু বৰ্জন লং পেণ্ট বিলাক বনোৱা হয় বিদেশী কাপোৰেৰে বিদেশী কটন সেইবাবে তেখেতে নিপিন্ধে পিন্ধা নাছিল সেইবাবে তেখেতে
সিহঁতে নিজে তৈয়াৰ কৰা খৰম পিন্ধিছিল। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল সভাই মিটিঙে দেখে আমাৰ ভাৰতীয় জনসাধাৰণে দেখোন ভাল ভাল কাপোৰ কানি কিনিবৰ বাবে পিন্ধিবৰ বাবে সামৰ্থ্য নহয়। যদিহে আমি সকলোৱে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছো, যুঁজ দিছো, আৰু দেশৰ একাংশ জনসাধাৰণে যদি ভাল ভাল চোলা কাপোৰ নিপিন্ধি চুৰিয়া পিন্ধি সংগ্ৰাম কৰিছে, তেন্তে আমিও তাকেই পিন্ধিম বুলি সেই উদ্দেশ্যে এখন সভাত আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে লং পেণ্ট আৰু কোনোদিন পিন্ধা নহ'ব। হৈছে এনেকুৱা এটা ঘটনা পৰিঘটনা আছিল। আজি মানে মনত পৰি গ'ল আকৌ এবাৰ তেখেতক, সেইবাবে প্ৰশ্নটো সুধি দিলো। একো নাই ছাৰ, ভাল লাগে আমাৰো আগৰ কাহিনীবিলাক মনত পৰিলে গৌৰৱ অনুভৱ কৰো। দে তেনে যদি বাৰু ঠিক আছে গাইছ, এতিয়া কি কৰা যায় ছাৰ? কাইলৈ চাই আহিবি বানপানী কাক বোলে, বানপানীৰ ক্ষয়ক্ষতি, বানপানীৰ সময়ত ল'ব লগা সাৱধানতাসমূহ। এইবিলাকনো তেনেই সহজ। এইবিলাকনো ভাতৰ লগত পানী খোৱাৰ নিচিনা, ঘিটিলি। পচলাই দাঁত ভাঙে বুলি এষাৰ কথা আছে, গম পাইছ নাই তহঁতি? গম পাইছ নে পোৱা নাই? গতিকে পচলাই দাঁত নভঙাৰ আগতীয়াকে সাৱধান হ'ব লাগিব। ভালকে চাই আহিবি, এনে উস্তাদি মাৰিবি তহঁতে, উল্টা পুল্টা কবি, তেনেকে হলেতো নহব। আজিলৈ বাদ দিয়ক, নেক্সটত আমি পুৰা ফাটা চিটা দি দিম, মাতি দিম। সেইটোৱে কলো মই, সেইটোৱে খেতেক দে। এতিয়া আমি সুন্দৰছে আৰম্ভণি গীতটো ঘিংকিলিকে শুনি দিম। মই শুনা পাইছিলো বাহিৰত, কিন্তু সম্পূৰ্ণকে শুনা নহল। এ মজা। 2 3 4 5 6 7 8 9 10 খেতেক। বৰষুণ দিছে,